আমি আমাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিটো আমি গতানুগতিক প্ৰচেছ যেনেকৈ চলে প্ৰতি বছৰ, ঠিক তেনেকৈ এইবেলি কিছু নতুন নিয়ম সন্নিৱিষ্ট আমাৰ চৰকাৰৰ তৰফৰ পৰা কৈছিলে। সেইখিনি আমি সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰি আজি এই হাইস্কুল শিক্ষান্ত পৰীক্ষাটোলৈ আগবাঢ়িছোঁ। আমাৰ চেণ্টাৰত আমি 532গৰাকী আমাৰ টোটেল কেণ্ডিডেট আমি এইবাৰ অৱতীৰ্ণ হ'ম। এইবাৰ আমি দুইতৰপীয়া আমি ছিকিউৰিটি ব্যৱস্থা কৰিছিলোঁ। আমাৰ নিজৰ সেই হিচাপত আমাৰ শিক্ষকসকলৰ এটা টীম গঠন কৰিছিলোঁ, প্ৰেছকিং কমিটি হিচাপত আমাৰ গঠন কৰি লৈ, আৰু লগতে আমাৰ বাহিৰৰ পৰা পুলিচ ফ'ৰ্চ যিটো আছে, পুলিচ ফ'ৰ্চে তেওঁলোকে বাহিৰৰখিনি চাব, আমি ভিতৰখিনি গোটেই ইণ্টাৰনেল ছিকিউৰিটি দুইতৰপীয়া ব্যৱস্থাৰে আমি এটা গ্ৰহণ কৰিছোঁ। আৰু অলৰেডি আমাৰ এতিয়া চলিও আছে সেই ব্যৱস্থাত বহুত সুচাৰুৰূপে আমি চলোৱাৰ কাৰণে চেষ্টা কৰিছোঁ। ধন্যবাদ। আজি আমাৰ বিষয় অসমীয়া আছে আৰু আমাৰ পৰীক্ষাটো ঠিক 9 বজাৰ লগে লগে আৰম্ভ হ'ব। ইতিমধ্যে আমাৰ চেকিং পৰ্যায়টো আৰম্ভ হৈ গৈছে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।